আমি নলবাৰীৰ পৰা আজি আমাৰ 2 মাহ হ'ব যাত্ৰাৰ টোটেলত আমি 1 লাখ গছৰ পুলি ৰোপণ কৰি আছোঁ আৰু জুবিনদাৰ ভালপোৱা কামবোৰ আমি সদায় কৰি যাম। জীয়াই আছোঁ যদি আমি প্ৰকৃতিৰ বাবে জীয়াই আছোঁ, গতিকে আমিও প্ৰকৃতিক জীয়াই ৰাখিব লাগিব আৰু সেই উদ্দেশ্যতে আমি 1 লাখ গছৰ পুলি ৰোপণ কৰি আছোঁ। আৰু হয়তো কোনোবা ভাবিব পাৰে যে জুবিনদা নোহোৱাৰ পৰা তোমালোকে গছপুলি ৰোপণ কৰিছা। আমি কেদাৰনাথলৈকে চাইকেল চলাই গৈছিলোঁ আৰু তেতিয়াও আমি কৈছিলোঁ, যেতিয়া বিহাৰত আমি বহুত বেছি অজস্ৰ গৰম পাইছিলোঁ আৰু গৰম পোৱাতে আমি কৈছিলোঁ যে ভাই লগত আছিলে মহাদেৱ আমাৰ অসমখন বিহাৰৰ দৰে হ'ব দিব কেতিয়াও নোৱাৰা, কাৰণ বহুত গৰম বিহাৰত। আৰু সেই উদ্দেশ্যত আমি তেতিয়াই মনত এটা শোক বান্ধি লৈছিলোঁ যে আমি অসমত 1 লাখ গছৰ পুলি ৰোপণ কৰিম আৰু গোটেই অসম আমি ঘূৰিম। আৰু আজি এনেকৈ ঘূৰি আছোঁ। টোটেলত এতিয়ালৈকে আমি 1600 কমপ্লিট গছৰ পুলি ৰোপণ কৰিলোঁ আৰু 3 বছৰত আমি টাৰ্গেট কৰিছোঁ টোটেল। আচলতে গছপুলি ৰোৱা এইটো সময় নহয়, সেইকাৰণে আমি স্কুল কলেজ মন্দিৰ মছজিদত ৰুই আছোঁ। য'ত নেকি স্কুল এখনত গ'লোঁ, তাত 2য় 3য় শ্ৰেণী ল'ৰা ছোৱালীখিনি আনি আমি গছপুলি তেখেতসকলৰ হাতেৰে ৰুওঁ আৰু এইটো কওঁ যে গছ ৰুলেই নহ'ব, তোমালোকে এই গছপুলিটোক এতিয়া দায়িত্ব ল'ব লাগিব। যদি তোমালোকে গছপুলিটো বচাই ৰাখিব পাৰিছা তেন্তে তোমালোকলৈ এটা বিগ উপহাৰ লৈ আহিম, আৰু যদি তোমালোকে গছপুলিটো বচাই ৰাখিব পৰা নাই তেন্তে তোমালোকৰ পকেটৰ পইচাৰে আনি আকৌ গছপুলি ৰোপণ কৰিব লাগিব। জুবিনদাৰ ন্যায়ৰ বাবে যুঁজি আছোঁ আৰু যুঁজিম। আমি ভাগৰা নাই, আমি নাভাগৰোঁ। তেতিয়ালৈকে যুঁজিম যেতিয়ালৈকে আমাৰ জুবিনদাৰ ন্যায় নাপাওঁ। আৰু এইটো ফুটবল নহয় যে ফুটবল খেলি আছে। প্ৰথমতে দিলে টাইম 10 তাৰিখ, তাৰপিছত দিলে 8 তাৰিখ, তাৰপিছত দিলে 12 তাৰিখ, এতিয়া 12 তাৰিখে আকৌ চাৰ্জিটখন ওলাব বুলি দিছে। এইটো কি কথা? এইটো ফুটবল নেকি? ফুটবলৰ নিচিনা খেলি আছে। গতিকে জুবিনদাৰ ন্যায় যদি আমি পোৱা নাই, আমাৰ নিচিনা সৰু সুৰা মানুহৰ আমি ন্যায় পাম নেকি? এইটো আমি আশা কৰিম নেকি? আমিতো একোৱেই নহয় তেন্তে। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।